দন্ত চিকিৎসক হলগৈ শ্ৰেষ্ঠ পৰিচালক নাজিৰাৰ হিৰদীপ ৰাজখোৱালৈ চুটি ছবিৰ বাবে শ্ৰেষ্ঠতৰ খিতাপ যেতিয়া কিবা মাধ্যমৰ সৈতে আবেগ জড়িত হৈ থাকে তেতিয়া প্ৰাপ্তিৰ সোৱাদ ল'ব পৰা যায় নাজিৰাৰ এগৰাকী দন্ত চিকিৎসক হিৰদীপ ৰাজখোৱা যিগৰাকী চিকিৎসকে নিজৰ চুটি ছবি টু নিউ বিগিনিংছৰ বাবে ৱেষ্ট বেংগল শ্বৰ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট নেৰেটিভ ডাইৰেক্টৰৰ খিতাপ অৰ্থাৎ শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰাৰ স্থানীয় অভিনেতা অভিনেত্ৰীসকলক লৈ নিম্ন বাজেটত নাজিৰাৰ গেলেকীত দৃশ্যগ্ৰহণ কৰা চুটি ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহৰ অভিনয়ে আচলতে মন জয় কৰিলে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকসকলৰ নাৰীৰ ওপৰত চলি অহা শাৰীৰিক মানসিক নিৰ্যাতন এগৰাকী নাৰীৰ সাহসৰ ভিত্তি কৰি হিৰদীপ ৰাজখোৱাই নিৰ্মাণ কৰি উলিয়াইছে টু নিউ বিগিনিংছ নামৰ চুটি ছবিখন পিতৃ হৰেণ চন্দ্ৰ ৰাজখোৱাৰ দূৰদৰ্শনত প্ৰচাৰিত জিতু নিতু অভিযান ধাৰাবাহিকত শিশু চৰিত্ৰত অভিনয় কৰি ছবি জগতত জড়িত হৈ পৰিছিল হিৰদীপ ৰাজখোৱা শেহতীয়াকৈ দন্ত চিকিৎসক হিৰদীপ ৰাজখোৱা ব্যস্ত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ তথ্যচিত্ৰ নিৰ্মাণত নমস্কাৰ মোৰ নাম হিৰদীপ ৰাজখোৱা মই নাজিৰাৰ বাকী হয় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট এই প্ৰথমবাৰে চিনেমা এখন বনালো তাকে আমাৰ মানুহবোৰে আশীৰ্বাদ দিছে তাৰ কাৰণে বহুত ধন্যবাদ যে তুমি ৱেষ্ট বেংগলত তুমি চলে শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰি সক্ষম হৈছা এই মোক কোনখন আচলতে চিনেমা জৰিয়তে পাইছা চিনেমাখন আচলতে শ্বৰ্ট ফিল্ম হয় প্ৰথমবাৰ কাৰণে বনাইছো লোকেল আমাৰ মোৰ এটাই হেৰি আছিলে যে এইম আছিলে কি লোকেল মানুহক লৈ কিনে আমি চিনেমা এখন বনাওঁ বুলি তো নাটকৰ আমাৰ বহুতখিনি মানুহ আছে যেনেকে আমাৰ প্ৰকাশ বৰুৱা বুলি আছে ববি শইকীয়া আৰু চন্দিকা গগৈ তেওঁলোকে নাটক বহুত বছৰ পৰা কৰি থকা তো সেইকাৰণে মই সেইটো পৰিৱেশতে ডাঙৰ হৈছো কাৰণে মই সেই বস্তুটো বুজি পাওঁ কাৰণে সেইকাৰণে লোকেল আৰ্টিষ্টবোৰকে লৈ পিনে মই চিনেমাখন বনাবলৈ মোৰ মন আছিলে তো সেইটোৱে প্ৰথমবাৰ চিনেমাখন বনাইছো তাকে এতিয়া কেনেকুৱা হয় এতিয়া আৰু বহুত ফেষ্টিভেলৰ এতিয়া আমাৰ চিলেকশ্যন হৈছে আৰু কিছুমান ফেষ্টিভেলৰ নমিনেশ্যনো পোৱা গৈছে তো তাৰে এটা নমিনেশ্যনৰ এটা এৱাৰ্ড এতিয়া পাইছো মানে চিনেমাখনৰ এজ এ বেষ্ট নেৰেটিভ ডাইৰেক্টৰ বুলি তো আৰু বাকি বেলেগ নিউজো আশা আছে চাওঁচোন এতিয়া আৰু কিমান আগবাঢ়িব পাৰোঁ এইখন চিনেমা হ'ল টু নিউ বিগিনিংছ বুলি অসমীয়া চিনেমা হয় তো চিনেমাখনৰ কথা মানে হেৰি এই নাৰীৰ ওপৰত অত্যাচাৰ হোৱা মানে বস্তুৰ ওপৰতে বনাইছো আৰু কেনেকে নাৰীও যে এটা জীৱন আগবাঢ়ি যাব পাৰে মানে সাহস লৈ পিনে তো এই চিনেমাখন বেছিক মানে আইডিয়াটো হ'ল কাৰেজৰ ওপৰত সাহসৰ ওপৰত তো এইটো চিনেমাখনো বহুতখিনি কাহিনী মোৰ নিজৰ জীৱনটোৰ লগতো মিলে মানে মই 2016 পৰা চিনেমা বনামকে ভাবি আছিলো কিন্তু সাহস কৰা নাছিলো যে চিনেমা কেতিয়াবা বনাম বুলি আৰু মানুহবোৰে কেনেকুৱা পাব তো সেইটো ওপৰতে মই আইডিয়াটো লৈ পিনে সাহসৰ ওপৰতে মই চিনেমাখন বনাইছো আপুনি আচলতে এজন দন্ত চিকিৎসক হৈও যে আপুনি যে এইদৰে আপুনি এই চিনেমা জগতত যদি সোমাই পৰিছে আৰু কি হয় চিনেমা জগততো সৰুৰ পৰাই মানে ডাঙৰ হোৱা আৰু মোৰ দেউতা শ্ৰী হৰেণ চন্দ্ৰ ৰাজখোৱা তেওঁৰ মই যদি ভুল নহয় নাজিৰাত প্ৰথম চিনেমা আনা মানে চিনেমা বনোৱা তাৰ আগতো বহুতে বনাইছে ভূপেন হাজৰিকাদেৱে বনাইছে আৰু হেপা বুলি এখন চিনেমা নাজিৰাত শ্বুটিং হোৱা হৈছে তো মোৰ দেউতাই মানে ফাৰ্ষ্ট টাইম মানে সেই ইণ্ডাষ্ট্ৰিটো মানে ইয়াত ক্ৰিয়েট কৰিছিলে মানে আৰু মানে নাজিৰাত জিতু নিতু অভিযান বুলি এখন টেলিফিল্ম আছিলে দূৰদৰ্শনৰ কাৰণে বনাইছিলে তাৰপিছত বহুত আৰ্টিষ্টে নাটক কৰা যেনেকে আমাৰ জিতু দা কুমুদ দাহঁতে তেওঁলোকে ভিডিঅ' CD বনাই বহুত হেৰি কৰিছিলে
তাৰপিছত এই বহুত বছৰ এই গেপটো আছিলে মানে এইটো কোনো আকৌ হেৰি কৰা নাছিলে মানে কাম কৰা নাছিলে তো মই দিল্লীত যেতিয়া প্ৰেক্টিচ কৰি আছিলো মই তেতিয়া ভাবিছিলো যে কেতিয়াবা যাম মানে চিনেমা বনাম বুলি আৰু তো আজিকালিতো চিনেমা বনাবলৈ বহুত ইজি হৈ গ'ল ক'বলৈ গ'লে তো এইকাৰণে ইয়াত আহি আৰু ইমান বছৰৰ পিছত এখন বনাবলৈ সাহস কৰিছো তাকে এতিয়া কেনেকুৱা হয় আৰু আশা কৰো আৰু চিনেমা বনাই গৈ থাকিম নাজিৰা আৰু আমাৰ আপাৰ আছামত ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিবলৈ আপুনি যদি এৱাৰ্ড পালে এইটো পাইছিলো হেৰি ৱেষ্ট বেংগল শ্বৰ্ট ফিল্ম ফেষ্টিভেল বুলি তো আপুনি এতিয়া তাৰ মাজত চিকিৎসা হৈ আপুনি নিশ্চয় হৈছে এতিয়া ডেন্টিষ্ট্ৰি মানে এতিয়া এৰি দিয়া নিচিনাই হৈছে তো এতিয়া মানে এইটো চিনেমা বনোৱা আৰু মিউজিকৰ কামতে মানে এতিয়া লাগি থকা হৈছে নাজিৰাৰ পৰা জুলফিকা আলী ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696